নমস্কাৰ বাতৰি আৰম্ভ কৰিছো এটা ব্ৰেকিং নিউজৰ হৈতে বাঘজানৰ তৈলখাদত পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে বিজিআৰ তৈলখাদত পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা লাগে মুহূৰ্ততে অঞ্চলটোত জানিব পৰা মতে তিনিগৰাকী বিদেশী বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হৈছে এই অগ্নিকাণ্ডৰ খবৰৰ পিছতে তাত এতিয়া তীব্ৰ আতংকই পুনৰবাৰ বিৰাজ কৰিছে অঞ্চলবাসীৰ মনত তেওঁলোক ইতিমধ্যে শংকিত হৈ আছিল আৰু এইকুৰা জুই পুনৰবাৰ জ্বলি উঠা বুলি জানিব পৰা গৈছে বাঘজানৰ জুই নিৰ্বাপিত কৰা সময়তে গাত জুই লাগে এলাৰ্ট নামৰ কোম্পানীটোৰ তিনিজনকৈ বিশেষজ্ঞৰ এই এলাৰ্ট নামৰ কোম্পানীটো ছিংগাপুৰৰ কোম্পানী মেছেজ এলাৰ্ট কোম্পানীটোৰ তিনিগৰাকীকৈ বিশেষজ্ঞৰ তাত কাম কৰি আছিল জুই নুমুৱাৰ কামত নিয়োজিত হৈ আছিল তেওঁলোক আৰু ততাতৈয়াকৈ লোক দুজনক ডিব্ৰুগড় আস্থা হস্পিটেলত প্ৰেৰণ কৰা হৈছে আহত হৈছে এন্টনি ষ্টিভেন ৰেনল্ডছ ডগ ডালাছ আৰু ইফালে লগতে আহত হৈছে ক্ৰেগ নেল ডানকান তিনিগৰাকী বিশেষজ্ঞ আহত হৈছে বাঘজানৰ তৈলখাদত পুনৰ অগ্নিকাণ্ড পুনৰ তাত বিস্ফোৰণৰ শব্দ এটা শুনা গৈছিল আৰু পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে বিজিআৰ তৈলখাদটোত পুনৰ জুই লাগিছে আৰু জানিব পৰা মতে সেই সময়ত তাত কাম কৰি থকা তিনিগৰাকী ছিংগাপুৰৰ বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হৈছে বাঘজানৰ জুই নিৰ্বাপনৰ সময়তে তেওঁলোকৰ গাত জুই লাগিছিল আৰু তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক ডিব্ৰুগড়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এলাৰ্ট নামৰ কোম্পানীটোৰ এই তিনিজনকৈ বিশেষজ্ঞ ততাতৈয়াকৈ লোককেইজনক ডিব্ৰুগড় আস্থা হস্পিটেলত প্ৰেৰণ কৰা হৈছে আমি এক্সেল কেয়াৰ হস্পিটেল আৰু হেলথ চিটি হস্পিটেল আহিছিলোঁ তাৰ পৰা আমি ইমিডিয়েট তেওঁলোকক লৈ আহিলোঁ হস্পিটেললৈকে আৰু আমি ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট দিলোঁ তেওঁলোকক ড্ৰেছিং কৰিলোঁ আইচ পেক এইবোৰ দিলোঁ গোটেইখিনি যিমানখিনি পাৰোঁ আমি মেডিকেল টিমত আমি হেল্প কৰিলোঁ আমাৰ তাত অইল ইণ্ডিয়া হস্পিটেলৰ ডক্টৰ আছিলে গোটেইখিনি আমি লগ হৈ গোটেইখিনি আমি ট্ৰিটমেণ্ট কৰিলোঁ ট্ৰিটমেণ্ট কৰি আমি ডাইৰেক্ট আপোনালোকৰ ইয়াতে ডিব্ৰুগড় আস্থা হস্পিটেল লৈ আহিলোঁ বাকী ইয়াৰ কেইজন আছিল তাত কিমান মানুহে কাম কৰিছিল কামটো বহুত মানুহে কাম কৰিছিলে আহত তিনিজনৰ হৈছে ইয়াত চাৰিজন আনিছোঁ তিনিজনৰ ইঞ্জুৰি হৈছে আৰু কেনেকুৱা তেওঁলোকৰ কণ্ডিশ্যন মোটামুটি ইমান বেয়া বুলি ক'ব নোৱাৰি এজনৰ অলপ বেছি ইঞ্জুৰি হৈছে আৰু আমিতো আছিলোঁ মেডিকেল টিম আছিলোঁ আমি হ'ল মানে কাম কৰি থাকোঁতে হঠাৎ মানে ব্লাষ্ট হ'ল আমাৰ স্পটত বহুত ৰিস্কি হয় ন কামটো ইমান ডাঙৰ অপাৰেশ্যন এইটো গতিকে হঠাৎ কাম কৰি থাকোঁতে ব্লাষ্ট হৈ গ'ল হৈ যাওঁতে আৰু জুইটো বহুত দূৰলৈকে গুচি গ'ল তাৰ ফলত তেওঁলোকে গোটেই একদম চব মানুহকে আঁতৰত যাব দিলে যিখিনি মানুহ আছিলে তেওঁলোকে পূৰা চিটিকি পৰিছিলে ক'ত ইঞ্জৰ কেনেকুৱা ধৰণৰ ইঞ্জৰ হৈছে ইঞ্জুৰি এজনৰ পূৰা চল্জাৰত হৈছে ঠিক আছে এজনৰ ফেচত হৈছে আৰু এজনৰ থাৰ্ড হৈছে ইঞ্জুৰি বাকী গোটেইকেইজনে বিদেশী বিশেষজ্ঞ নেকি বিদেশী আমাৰ ভাৰতৰ আছে বিদেশৰ শুনামতে 5জন নেকি আহিছে আমাৰ ইয়াৰ বৰ্তমান নাই আমিতো মেডিকেল টিম হয় আৰু পুনৰ অগ্নিকাণ্ড ইতিমধ্যে তেওঁ জনাইছে যে ক'ত কোনগৰাকীয়ে কিমান আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকে কাম কৰি থকা অৱস্থাতে পুনৰবাৰ জুইৰ সূত্ৰপাত ঘটিছে আৰু শব্দ এটা শুনা গৈছিল আৰু তেওঁলোক ক'ৰবালৈ চিটিকি পৰিছিল বুলি ইতিমধ্যে জনাইছে বিভিন্নজনে আস্থা হস্পিটেললৈ লৈ গৈছে আপোনালোকক পোনে পোনে তাত আমাৰ সাংবাদিক টমাছ বুঢ়াগোহাঁই আছে টমাছ কিমান আঘাত তেওঁলোকৰ গুৰুতৰ হয় চাওক প্ৰথমতে আমি কৈ লওঁ যে তেখেত যিকেইজন বিশেষজ্ঞ দল আছে তেওঁলোকে যি আঘাত পাইছে সেই আঘাত যদিও গুৰুত্বপূৰ্ণ নহয় কিন্তু তথাপিও তেওঁলোক সংকটমুক্ত এতিয়ালৈকে হোৱা নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু আস্থা হস্পিটেলত তেওঁলোকক এতিয়া কিন্তু দুলীয়াজান লৈ যোৱা হৈছে দুলীয়াজানৰ যি অইল হস্পিটেল আছে অইলৰ যি বিশেষ হস্পিটেল আছে তাত তেওঁলোকৰ এতিয়া চিকিৎসা চলোৱা হ'ব আৰু এইখিনিতে মন কৰিবলগীয়া যে বিগত দুটা মাহ ধৰি এই বাঘজানৰ যি জুই সেই জুই নিৰ্বাপনৰ চেষ্টা চলাই আছিলে এই বিশেষজ্ঞ দলটোৱে এই বিশেষজ্ঞ দলটো হৈছে পৃথিৱীৰ ভিতৰত এটা অন্যতম বিশেষজ্ঞ দল এনেধৰণৰ জুই নিৰ্বাপন কৰাৰ ক্ষেত্ৰত আৰু তাৰ এই জুই এতিয়া বৰ্তমান শেষ পৰ্যায় পাইছিলেহি নুমুৱা ক্ষেত্ৰত যি যুঁজা চলাইছিলে নুমুৱা ক্ষেত্ৰত শেষ পৰ্যায় পাইছিলেহি হয়তো 2 দিনৰ ভিতৰতে এই জুই নুমুৱা তেওঁলোকে চেষ্টা কৰিলেহেঁতেন হয়তো সেই চেষ্টা সফলো হ'লহেঁতেন কিন্তু তেনে মুহূৰ্ততে আজি এটা বিস্ফোৰণ হয় দুৰ্ঘটনা হয় আৰু তিনিজনকৈ বিশেষজ্ঞ আৰু কেইবাজনো যি থলুৱা এটা নিবনুৱা আছিলে তেওঁলোকে আঘাতপ্ৰাপ্ত হয় কম বেছি পৰিমাণে আৰু তাৰপিছত ততাতৈয়াকৈ তেওঁলোকক আস্থা হস্পিটেললৈ লৈ অনা হৈছিলে ইয়াৰ যিটো বাৰ্ণ ইউনিট আৰু ইয়াৰ পৰা তেওঁলোকক এতিয়া বৰ্তমান দুলীয়াজানলৈ লৈ যোৱা হৈছে কিন্তু এইখিনিৰ পৰা এটা কথা আকৌ পুনৰ ক'ব পাৰি যে বাঘজানৰ যি জুই সেই জুই নিৰ্বাপনৰ ক্ষেত্ৰত কিন্তু এইবাৰ পুনৰবাৰ বিফল হোৱা যেন পৰিলক্ষিত হৈছে বৰ্তমান সেই কথা আনুষ্ঠানিকভাৱে কোৱা নাই যদিও আমি এটা কথা ডাঠি ক'ব পাৰোঁ যে পুনৰ এই জুই নিৰ্বাপনৰ ক্ষেত্ৰত আৰু কিছু সময় প্ৰয়োজন হ'ব পাৰে কাৰণ আকৌ পুনৰ যিহেতু এটা দুৰ্ঘটনা তাত সংঘটিত হৈছে বুলি কৈছে তাত যেহেতু এটা বিস্ফোৰণ এটা সৰু বিস্ফোৰণ হোৱা বুলি কোৱা হৈছে গতিকে
পুনৰ যে এই জুই নিৰ্বাপনৰ ক্ষেত্ৰত জটিল সমস্যা আহি পৰিছে সেয়া কিন্তু এই ক্ষেত্ৰত এই ঘটনাটোৰ পৰা নিশ্চিত হৈ পৰিছে। মই হস্পিটেলৰ ভিতৰত যদি সম্ভৱ হয় যি বাৰ্ণ ইউনিট যি ডক্টৰ আছে মই কথা পাতিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ লগত কিমান পৰিমাণে দুখ পাইছে বা কি হৈছে মই কথা পাতিবলৈ চেষ্টা কৰিম, আৰু যদি ডক্টৰৰ দল আছে মই তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে ততাতৈয়াকৈ যিহেতু লৈ লোৱা হৈছিলে, মই ডক্টৰ যিহেতু দল আছিলে মই কথা পাতিবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান যিহেতু তেওঁলোকক লৈ যোৱা হৈছে, দাদা অলপমান জানি ল'ব বিচাৰিছোঁ, পোনপটীয়া সময়ত লাইভ চলি আছে, কিমান দুখ পাইছিলে কি কথা? হয়, যিহেতু বৰ বিশেষ আপুনি যিহেতু জনাইছে টমাছ যে তেওঁলোকক ইতিমধ্যে লৈ যোৱা হৈছে, টমাছ তাত কিমানজনক অনা হৈছিলে? 4জনক অনা হৈছিল নে তাত আৰু কোনোবা লোক আছে যিসকলে হয়তো আৰু আঘাত পাইছে বা তেওঁলোকক আন ঠাইলৈ লৈ যোৱা হৈছে? কিবা তেনেকুৱা তথ্য কিবা আছে আপোনাৰ হাতত? হয়, ইয়াতে ডিব্ৰুগড় আস্থা হস্পিটেলত প্ৰথম অৱস্থাত মুঠ 4জনক অনা হৈছিল বুলি আমি জানিব পাৰিছোঁ। তাৰ ভিতৰত 3জন বিদেশী বিশেষজ্ঞ, ইতিমধ্যে আপুনি নামকেইটা উল্লেখ কৰিছেই। আৰু তাৰ এজন ইয়াত থলুৱা যি শ্ৰমিক আছিলে বুলি আমি গম পাইছোঁ, তেওঁ কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে, আৰু 2এজন আৰু আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকক তাতে প্ৰাথমিক চিকিৎসা ইতিমধ্যে প্ৰদান কৰা হৈছে, তেওঁলোকক ইয়ালৈ অনা হোৱা নাই। কিন্তু ইতিমধ্যে কৈছে যে সংকটজনক অৱস্থা নহয়, কিন্তু সংকট মুক্তও নহয়, গতিকে তেওঁলোকক আৰু পৰৱৰ্তী চিকিৎসাৰ বাবে অইলৰ যি হস্পিটেল, যি বিশেষ হস্পিটেল আছে দুলীয়াজনত, সেই হস্পিটেললৈ লৈ যোৱা হৈছে। তাত তেওঁলোকৰ চিকিৎসা চলাব, তাত পৰৱৰ্তী সময়ত অইল কৰ্তৃপক্ষই জনাব যে তেওঁলোকৰ স্বাস্থ্য কেনেকুৱা। কিন্তু এইখিনিতে মই পুনৰবাৰ উল্লেখ কৰিম যে বাঘজানৰ জুই নুমোৱাৰ ক্ষেত্ৰত যি ধৰণৰ তেওঁলোকে যুঁজা চলাই আছিলে সেয়া কিন্তু অন্তিম মুহূৰ্ত পাইছিলেহি। হয়তো 2 দিনৰ ভিতৰতে এই জুই নুমালেহেঁতেন, তেওঁলোকে প্ৰয়াস কৰিলেহেঁতেন, কিন্তু সেই প্ৰয়াস কৰাৰ আগে আগে এনে এটা ঘটনাই কিন্তু এতিয়া সকলো কৰ্মতে যেন চেঁচা পানী ঢালিছে, তেনেধৰণৰ এটা ভাৱ এতিয়া বৰ্তমান বহুতৰ মনত উদয় হৈছে। ইতিমধ্যে বাঘজানৰ জুই আমি দেখিছোঁ যে প্ৰায় 2 মাহ ধৰি জ্বলিয়ে আছে, প্ৰায় 2 মাহ হ'ল। এতিয়া যি বিশেষজ্ঞ দল আছিলে, ৱৰ্ল্ডৰ বেষ্ট দল বুলি কোৱা হৈছে, সেই দলটো ইতিমধ্যে যুঁজা চলাই শেষ পৰ্যায় পাইছিলে, আৰু এনে সময়ত এনেকুৱা দুৰ্ঘটনা হ'ল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এই জুই দীঘলীয়া হ'ব আৰু দীঘলীয়া হ'ব। সেই কথাকে বিভিন্নজনে ইতিমধ্যে অনুমান কৰিছে। মই গ্ৰাউণ্ড জিৰ'লৈ লৈ যাবলৈ বিচাৰিম দৰ্শকক, আপুনি লাইনত থাকিব টমাছ। আমি পুনৰ জানিম আপোনাৰ পৰা তেওঁলোকৰ অৱস্থা সম্পৰ্কে। মই সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক উপাসনা গোস্বামী বৰুৱাৰ সৈতে। উপাসনা, তাত কি খবৰ লাভ কৰিছে আপুনি? তাত কি পৰ্যায়ত কাম তেওঁলোকে কৰি আছিল, আৰু সেই কাম কৰি থকা ঠাইডোখৰত এই বিশেষজ্ঞসকলৰ লগতে আৰু কিমানজন লোক আছিল, আৰু কেতিয়া কি ধৰণে আচলতে তাত বিস্ফোৰণ সংঘটিত হৈছিল? উপাসনা, পাৰিছো যিহেতু দুপৰীয়াৰ ভাগত এক ইয়াত বিস্ফোৰণ সংঘটিত হৈছে, তাৰপিছত অগ্নি সংযোগ হৈছিলে, আৰু যি বাগজানৰ যি BGR 5 নম্বৰ তৈলঘাটত যি তেল অহৰহ ভাৱে নিৰ্গত হৈ আছে, আজি 2 মাহ পাৰ হৈ গৈছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ জুই নিৰ্বাপন কৰা প্ৰস্তুতি তেওঁলোকে যদিও চলাইছে, কিন্তু নিৰ্বাপন কৰা সক্ষম এতিয়ালৈকে তেওঁলোকে হোৱা নাই। এয়া আমি কোৱা কথা নহয়, এয়া ৰাইজৰ অভিযোগ, যিহেতু ওচৰে পাজৰে ৰাইজ আজি দীৰ্ঘদিন ধৰি তাত সংগ্ৰাম কৰি আছে, যি তেওঁলোকৰ আশ্ৰয় শিবিৰত আছে। কিন্তু এই মুহূৰ্তত যিটো বিস্ফোৰণ যিটো সংঘটিত হৈছে, আমি খবৰ পোৱা মতে তাত যিটো বিশেষজ্ঞৰ দল, ছিংগাপুৰৰ অহা যি বিশেষজ্ঞৰ দল, তেওঁলোকে তাত উপস্থিত আছিলে। তাৰ লগতে তাত অইল ইণ্ডিয়া কৰ্তৃপক্ষ যি কাম চলাই আছিলে, তাৰ লগতে বৰোদাৰ পৰা যি টিম এক্সপাৰ্ট আহিছিলে, সকলো লোক একেলগে মিলি যি জুই নিৰ্বাপন কৰা যি কথা তেওঁলোকে চলি আছিলে, আৰু 2 দিন মাথো হয়তো মাজত আছিলে, কিন্তু সেই সময়তে আজি এনেধৰণৰ ঘটনা সংঘটিত হৈছে। হঠাতে জুই সূত্ৰপাত হয়, আৰু ইতিমধ্যে প্ৰায় 6জনকৈ লোক আঘাতপ্ৰাপ্ত হয়। যি ছিংগাপুৰৰ অহা যি বিশেষজ্ঞৰ দল, তাৰে 4গৰাকীক ইতিমধ্যে ডিব্ৰুগড় আস্থা হস্পিটেললৈ প্ৰেৰণ কৰা হয়। যদিও তেওঁলোকৰ বিশেষ তেওঁলোকে তেনেধৰণৰ আঘাত পোৱা নাই, তথাপিও যি আঘাত পাইছে সেই যিটো ফাৰ্ষ্ট এইড কৰি লগে লগে ততাতৈয়াকৈ তেওঁলোকক ডিব্ৰুগড় আস্থা হস্পিটেললৈ পঠিওৱা হৈছে, যাতে ভাল হৈ তেওঁলোকে ঘূৰি আহি যাতে এই নিৰ্বাপন কৰা কাম যাতে প্ৰচেষ্টা চলাব পাৰে। আৰু এটা কথা ক'ব লাগিব, গীতিশ্ৰী, ইতিমধ্যে যিহেতু জুই নিৰ্বাপন কৰা তেওঁলোকে নিচেই কাষৰ পৰা যিটো গোটেইখন যিটো সকলো বস্তু তেওঁলোকে চাই মেলি যি তেওঁলোকৰ সঁজুলি দৰকাৰ সকলো তেওঁলোকক সম্পূৰ্ণ কৰি তুলিছিলে। অকল তাত ঢাকন এখনহে য'ৰ পৰা জুই নিৰ্গত হৈ আছে, যি সুৰুঙা বুলি ক'ব লাগিব, 3000 গভীৰ সুৰুঙাৰ পৰা যিটো জুই নিৰ্গত হৈ আছিলে, তাত এক ঢাকনখন লগাই এই জুই নিৰ্বাপন কৰাৰ এটা চেষ্টা চলাইছিলে। কিন্তু এইটো সময়তে যি এনেধৰণৰ তেওঁলোকে যিটো অন্তিম পৰ্যায়ত আজিৰ দিনত তেওঁলোকে আহি পাইছিলে, আৰু মাত্ৰ 2 দিনহে মাজত বাকী আছিলে জুই নিৰ্বাপন কৰিবলৈ, কিন্তু এই সময়ত যিটো অগ্নি সূত্ৰপাত হৈছে, যিটো ঘটনা সংঘটিত হৈছে, কিন্তু সেই ঘটনা দেখি অনুমান কৰিব পাৰি যে জুই নিৰ্বাপন
কৰা যিটো প্ৰক্ৰিয়া হয়তো আৰু কিছুদিন লাগিব বুলি আমি জানিব পাৰিছো তাৰ উপৰিও তেওঁলোকৰ সকলো যন্ত্ৰ যেটো পাতি সকলো প্ৰস্তুত কৰি তুলিছে লগতে বৰোদাৰ পৰা তেওঁলোকে এক্সপাৰ্ট টিম যেটো আহিছে আৰু তেওঁলোকে কোৱা মতে বা ফৰেন এক্সপাৰ্টছৰ লগত যে বাৰ্তালাপ হৈছিলে সেইসমূহ কোৱালৈকে তেওঁলোকে মহাৰাষ্ট্ৰৰ পৰা বিশেষ বাহন অনা হৈছে 3খন আৰু বাহনৰ যেটো এই জুই নিৰ্বাপন কৰিবলৈ তেওঁলোকে এই বাহনসমূহ দৰকাৰ হ'ব তেওঁলোকে সয় সঁজুলি ইতিমধ্যে প্ৰস্তুত কৰি তুলিছে কিন্তু আজিৰ ঘটনা যি সংঘটিত হৈছে সেয়াই বাগদান পুনৰ উত্তপ্ত কৰি তুলিছে আৰু এয়াই দেখিয়ে হয়তো আমি অনুমান কৰিব পাৰো যে আৰু হয়তো কিছুদিন লাগিব গীতাশ্ৰী উপাসনা আজি পদ্ধতিৰ আসলতে এতিয়া জুই নুমাবলৈ চেষ্টা চলাই থকা গৈছে কিমান বৃহৎ আছিল এই অগ্নিকাণ্ড বা শব্দ শুনা গৈছিল কিমান বৃহৎ আছিল যেহেতু তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকে তাত কেপিঙৰ কামত নিয়োজিত হৈ আছিল এতিয়া তাত জুইকুৰা কিমান দপদপাই জ্বলি আছে কিবা সেই বিষয়ে জনাব পাৰিব তেওঁলোকে তাত কাম কৰিব নোৱাৰে তাৰ বাবে এক্সপাৰ্টসমূহ যি ড্ৰেছ স্পেচিয়েল ড্ৰেছ তেওঁলোকে পৰিধান কৰিবলগীয়া হয় সেইসকল পৰিধান কৰি পিনে তেওঁলোকে এই কামত আগবাঢ়িছিলে তাৰ লগতে যিটো জুই যিটো জ্বলি থকা অৱস্থাত যিটো অহৰহভাৱে যি জ্বলি আছে তাত তেওঁলোকে যিটো কাম কৰাটো অসম্ভৱ তাৰ বাবে তেওঁলোকে তাত নাইট্ৰজেনৰ সহায় যিটো সুৰুমাৰ পৰা যিটো জুইটো ওলাই আছিলে তাত তেওঁলোকে জুই যিটো তাপ সেইটো কমাই পিনে তাত তেওঁলোকে কেপিঙৰ ছিষ্টেমৰ এটা ব্যৱস্থা ৰখা হৈছিলে কিন্তু ইতিমধ্যে তেওঁলোকে বিস্ফোৰণৰ যিহেতু বৃহৎ এক বিস্ফোৰণ বুলি আমি নহয় বুলি আমি জানিব পাৰিছো সৰু এটা শব্দ হৈছিলে কিন্তু তাৰ মাজতে জুইৰ যিটো ফিৰিঙনি যিটো ওলাই আহিছে অহৰহভাৱে সেয়া ভয়ংকৰ পৰিস্থিতি তাৰ বাবে তেওঁলোকে আঘাতপ্ৰাপ্ত হৈছে বুলি আমি জানিব পাৰিছো উপাসনা ধন্যবাদ আপুনি শেহতীয়া সকলো আপডেট জনালে আৰু তাত জুইৰ ঘটনা পুনৰবাৰ আৰু এতিয়া শংকিত হৈ পৰিছে পুনৰবাৰ বাঘজানবাসী কিন্তু লগে লগে এই যে প্ৰক্ৰিয়া এতিয়া দীঘলীয়া হ'ব জুই নিৰ্বাপনৰ কিয়নো 3গৰাকী বিশেষজ্ঞ ছিংগাপুৰৰ যি মেছাৰ্ছ এলাৰ্ট ডিজাষ্টাৰৰ যি দলটোৰ সেই বিশেষজ্ঞ 3গৰাকী আহত হৈছে তেওঁলোকৰ আহত হোৱা অৱস্থাত তেওঁলোকক ভৰ্তি কৰোৱা হৈছে হাস্পতালত আৰু তেওঁলোকৰ আঘাত কিছু বহু বেছি গুৰুতৰ নহলেও কিন্তু তেওঁলোক সংকটমুক্ত এতিয়াও নহয় বা সেই সন্দৰ্ভত এতিয়াও কিন্তু কোনো ধৰণৰ মন্তব্য কৰা নাই চিকিৎসকে পুনৰবাৰ মই টমাছৰ ওচৰলৈ যাম টমাছ যেহেতু আপুনি চিকিৎসকৰ সৈতে ইয়াৰ পূৰ্বে কিছু কথা পাতিছিল বা চিকিৎসকৰ মন্তব্য লৈছিল আসলতে এতিয়া তেওঁলোকক কি ধৰণে চিকিৎসা ব্যৱস্থা কৰোৱা হ'ব যিকেইগৰাকী আহত হৈছে আৰু লগতে তাত আমি গ্ৰাউণ্ড জিৰ' খবৰ লাভ কৰিছো যে তাত পুনৰ জুইকুৰা যিহেতু জ্বলি উঠিছে এটা কথা নিশ্চিত যে এই প্ৰচেছ আৰু দীঘলীয়া হ'ব প্ৰক্ৰিয়া দীঘলীয়া হ'ব জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া হয় ছাৰ প্ৰথম কথাটো হ'ল যেতিয়া বিদেশী যিকেইখন বিশেষজ্ঞ আছে তেওঁলোকক ইয়ালৈ লৈ অনা হ'ল আৰু ইয়াত যিহেতু তেওঁলোকক চিকিৎসা প্ৰাথমিকভাৱে কিছু চলাই অইলৰ হস্পিটেললৈ লৈ যোৱা হৈছে হয়তো অইলে এতিয়া যদি তেওঁলোকৰ আঘাত যদি গুৰুতৰ হয়তো বিশেষজ্ঞ চিকিৎসক বাহিৰৰ পৰা তেওঁলোকক আনিব আৰু তাতে চিকিৎসাৰ ব্যৱস্থা কৰিব যি তাত চিকিৎসাৰ ব্যৱহৃত সামগ্ৰী হয়তো অইলৰ হস্পিটেলে অইলে বাহিৰৰ পৰা হয়তো ক্ৰয় কৰি আনিব সেয়া অইলৰ সেই ক্ষেত্ৰত কিছু পৰিমাণে অইলৰ নিচিনা এটা কোম্পানীৰ সুবিধা আছে বাঘজানৰ জুইৰ কথা কোৱা হৈছিলে যিটো আশা কৰি আছিলে বাঘজানবাসীয়ে যে আজি নমাব কাইলৈ নমাব তেওঁলোকক বহুদিনীয়া এইটো দুমাহ ধৰি আশা কৰি আছে যে যিটো পৰিৱেশ সেই পৰিৱেশ স্বাভাৱিক হ'ব তেওঁলোকে ঘৰলৈ ঘূৰি যাব সেই আশা কৰি আছিলে কিন্তু সেই আশাত যেন আজি পুনৰ এক প্ৰকাৰে চেঁচা পানী পৰিছে সেইটো আমি ক'বলৈ বিচাৰিছোঁ আৰু যিহেতু অন্তিম পৰ্যায় পাইছিল তেওঁলোকে বাহিৰৰ পৰা কিছু উপকৰণ আনিছিল মহাৰাষ্ট্ৰৰ পৰা কিছু জুই নুমুৱাৰ কিছু ফৰ্চত পানী মৰা অত্যাধুনিক উপকৰণ আনিছিলে বিভিন্ন ধৰণৰ সামগ্ৰীয়ে বিভিন্ন ধৰণৰ পাইপ ফিটিং কৰি নদীৰ পৰা পানী আনি তাত প্ৰেছাৰেৰে পানী মৰাৰ ব্যৱস্থা কিছু কৰা হৈছিল লগতে জুই নুমুৱাৰ বাবে বেলেগ কিছু কৌশল অৱলম্বন কৰিছিল কিন্তু তাৰ মাজতে আজি যিটো বিস্ফোৰণ বুলি কোৱা হৈছে এইটো যদিও কোৱা হৈছে আমি এই মুহূৰ্তত বিদায় ল'ব লাগিব আপোনাৰ পৰা টমাছ আৰু উপাসনাৰ পৰা বিদায় লৈছো মুঠৰ পৰা তাত এতিয়া এটা বিস্ফোৰণৰ শব্দ শুনা গৈছিল বিস্ফোৰণৰ পিছতে তাত যি সৰু শব্দ শুনা গ'লেও পিছত যি কুৰা জুই পুনৰবাৰ জ্বলি উঠিছিল আৰু তাত কেইবাগৰাকীও আহত হৈছে বিশেষকৈ সেই বিশেষজ্ঞৰ দলটো আৰু কোৱা হয় যে তেনে বিশেষজ্ঞৰ দল গোটেই পৃথিৱীৰ ভিতৰতে খুব 2-3টাহে আছে বা খুব কম সংখ্যক তেনে বিশেষজ্ঞৰ দল আছে আৰু তাৰে ভিতৰত এটা দলে তাত কাম কৰি আছিল US আমেৰিকাৰ যি আমেৰিকাৰ দল সেই আমেৰিকাৰ কিছু বিশেষজ্ঞ তাত কাম কৰি আছিল কিন্তু এই মুহূৰ্তত জানিব পৰা মতে কাম শেষ অৱস্থাতে এই ঘটনা পুনৰবাৰ ঘটিছে